আজি হৈছে 18 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে খবৰকেইটা শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। প্ৰথমটো খবৰ হৈছে ৰাজ্যিক বিজেপি কাৰ্যালয়ত আজি উপস্থিত মুখ্যমন্ত্ৰী। তো মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি উপস্থিত হৈছে, যিহেতু এতিয়া 20 ডিচেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। আৰু সেই হেতুকে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত কোনসমূহ কাম কেনেদৰে বা কি গতিত তেনেদৰে কামবিলাক আগবাঢ়িছে বা কেনেকুৱা ধৰণৰ হ'ব, সেইখিনি বিষয়ৰ ওপৰত তেনেদৰে চৰ্চা বা সেইখিনি তেনেদৰে আয়োজন কৰা হৈছে। মুঠৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি উপস্থিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে 20 ডিচেম্বৰত মুকলি হ'ব বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল। তো যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, মই কৈছোঁ ভিডিঅ' প্ৰথমতে আপোনালোকক, এতিয়া হয় 20 ডিচেম্বৰত মুকলি হ'ব বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল। তো বহুতে এটা আমাৰ বাবে বহুত বেছি ভাল খবৰ। তো 20 ডিচেম্বৰত মুকলি হ'ব বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল। নেক্সট খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ নামৰূপত চলিছে ব্যাপক প্ৰস্তুতি। যিহেতু এতিয়া এই গুৱাহাটীত কাৰ্যসূচী সামৰি নামৰূপলৈ, সেই নামৰূপৰ যি সাৰ কাৰখানা আছে তালৈ যাব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু সেই হেতুকে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এইখিনি যিহেতু আহিব, তো নামৰূপত চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। তো তাত কেনেদৰে কোনসমূহ স্থানত তেওঁ সেইখিনি কাৰ্যত অংশগ্ৰহণ কৰিব, সেইখিনিক লৈ এতিয়া কটকটীয়া নিৰাপত্তা হৈছে আৰু সকলোখিনি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি ক'ব পাৰি। তো হয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু 20 ডিচেম্বৰত অসমলৈ আহিব। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈৰ ৰাজনৈতিক ভাষা নুবুজে। তো 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ পূৰ্বে এনেবিলাক কথা থাকেই। আজি যদি গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে এনেদৰে কৈছে, আকৌ মুখ্যমন্ত্ৰী মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে ক'ব বা ইটো দলৰ সেইটো দলৰ সেইখিনি কথাখিনি, তো ঠিক তেনেকুৱা ধৰণৰ গৌৰৱ গগৈয়ে ৰাজনৈতিক ভাষা নুবুজে এনেদৰে কৈছে বদৰুদ্দিন আজমল। তো বদৰুদ্দিন আজমলে তেনেদৰে সেইখিনি কৈছে, আজমল ডাঙৰীয়াই তেনেদৰে কৈছে যে গৌৰৱ গগৈয়ে ৰাজনৈতিক ভাষা নুবুজে। নেক্সটটো খবৰ হৈছে সৰ্বভাৰতীয় অৰ্থপেডিক্স এছ'চিয়েশ্যনৰ 70 সংখ্যক বাৰ্ষিক সন্মিলনত মুখ্যমন্ত্ৰী মহোদয় উপস্থিত। তো মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হৈছে সৰ্বভাৰতীয় অৰ্থপেডিক্স এছ'চিয়েশ্যনৰ 70 সংখ্যক বাৰ্ষিক সন্মিলনত মুখ্যমন্ত্ৰী মহোদয় আজি তেনেদৰে উপস্থিত হয়। নেক্সটটো খবৰ হৈছে প্ৰধানমন্ত্ৰী অসম ভ্ৰমণক আদৰণি জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু অসমলৈ আহিব 20 ডিচেম্বৰত, আৰু সেই হেতুকে সেইখিনি আদৰণি জনাইছে সদৌ অসম ছাত্ৰ সন্থাই, তেনেদৰে আদৰণি সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় যুঁজ চলিছে আদালতত। তো জুবিন গাৰ্গ কিদৰে মৃত্যু হৈছিল বা কেনেকুৱা ধৰণৰ কি এই যি মৃত্যুৰ সৈতে জড়িত, হত্যাৰ সৈতে জড়িত আছে তেওঁলোকৰ সেইখিনি মুঠৰ ওপৰত এতিয়া যুঁজ চলি আছে আদালতত। নেক্সট খবৰ হৈছে শিৱসাগৰত মুখাশিল্প কৰ্মশালাৰ আয়োজন। তো শিৱসাগৰত মুখাশিল্প কৰ্মশালাৰ আয়োজন কৰিছে, মুখাশিল্পৰ সেইখিনি কৰ্মশালা আয়োজন কৰা হৈছে শিৱসাগৰত। নেক্সটটো খবৰ হৈছে মহানগৰী কাটহবাৰীত গড়চুকত আৰক্ষী অভিযান। তো মহানগৰী বতাহবিদ গড়চুকত আৰক্ষী অভিযান। তো নেক্সটটো খবৰ হৈছে মিত্ৰতাৰ প্ৰসংগক লৈ অখিল গগৈক তুলাধনা কংগ্ৰেছৰ। তো মিত্ৰতা যিহেতু এতিয়া 26 নিৰ্বাচন আহি আছে বিধানসভা, সেই 26 নিৰ্বাচনক লৈ যি মিত্ৰতা হ'ব বা তেনেদৰে আলোচনা কৰিছিলে, তো এইখিনিক লৈ এতিয়া মিত্ৰতাৰ প্ৰসংগক লৈ অখিল গগৈক তুলাধনা দিছে কংগ্ৰেছে। তো কংগ্ৰেছে কৈছে আৰু সেইখিনি, তো মিত্ৰতাক লৈ কেনেকুৱা ধৰণৰ কি, যে আমি এটা সৰ্বভাৰতীয় পৰ্যায়ৰ দল হয় আৰু বাকীখিনিতো তেওঁৰ মতে নহ'ব, বাকী যি আলোচনা বা ইত্যাদি ইত্যাদি মুঠৰ তুলাধনা দিছে সেইখিনি কংগ্ৰেছে, তেনেদৰে সেইখিনি কৈছে। নেক্সটটো খবৰ হৈছে প্ৰধানমন্ত্ৰীগৰাকী আগমনক লৈ ৰাজ্যিক বিজেপি কাৰ্যালয়ত আৰম্ভ প্ৰস্তুতিৰ বৈঠক। তো মুখ্যমন্ত্ৰী মহোদয় যিহেতু আজি উপস্থিত হৈছে বা তাত সেইখিনি যিহেতু বিষয়ববীয়া তেওঁলোক আছে, তো এতিয়া প্ৰধানমন্ত্ৰী এইগৰাকী যিহেতু 20 ডিচেম্বৰত আহিব, তো সেইবাবে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এতিয়া কি হৈছে, কাৰ্যালয়ৰ আৰম্ভ প্ৰস্তুতি বৈঠক, তেনেদৰে সেইখিনি আৰম্ভ হৈছে। নেক্সটটো খবৰ হৈছে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, মাতৃ জাতিগত পৰিচয়ৰ ভিত্তিতে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট, জাতিৰ প্ৰমাণপত্ৰ। তো উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, মাতৃ জাতিগত পৰিচয়ৰ ভিত্তিতে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট। নেক্সটটো খবৰ হৈছে কংগ্ৰেছে নিজৰ দলটো মানে কি কৰিছে, বন্ধ কৰা দল ভাল। তো কংগ্ৰেছে নিজৰ দলটো বন্ধ কৰা ভাল। দেশত কংগ্ৰেছৰ অৱস্থা এতিয়া শূন্যতকৈ তলত। তো কংগ্ৰেছৰ নিজৰ দলটো
বন্ধ কৰা ভাল বুলি কৈছে। দেশত এতিয়া কংগ্ৰেছৰ অৱস্থা এতিয়া শূন্যতকৈ তলত বুলি তেনেদৰে জনাইছে বদৰুদ্দিন আজমল ডাঙৰীয়াই। তো দেখা যাওক কেনেকুৱা ধৰণৰ কি হয়, যিহেতু 26 নিৰ্বাচন আহিছে, এইবিলাকতো কথাবিলাক চলিয়ে থাকে তেনেদৰে। নেক্সট খবৰ হৈছে বিৰোধী প্ৰতিবাদত উত্তাল সংসদ ভৱন। তো সংসদ ভৱনত এটা উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে, বিৰোধী প্ৰতিবাদত উত্তাল হৈছে, তাত তেনেদৰে সেইখিনি অপ্ৰীতিকৰ এটা পৰিস্থিতি হৈছে, মুঠৰ ওপৰত উত্তাল এটা পৰিৱেশ সৃষ্টি হৈছে। নেক্সট খবৰ হৈছে মহানগৰীত বিশাল চোৰৰ গেঙক গ্ৰেপ্তাৰ। তো বিশাল চোৰ মানে কি হয়, এতিয়া মহানগৰীত এতিয়া যিহেতু এতিয়া চোৰৰ দপদপনি চলি আছে, মহানগৰীত বিশাল চোৰৰ গেঙক গ্ৰেপ্তাৰ। কছাৰী বস্তি ডেম্পত বশিষ্ঠ আৰক্ষীৰ অভিযান হয়। তো এনেকুৱা ধৰণৰ সেইবিলাক চলি থাকে। নেক্সট খবৰ হৈছে উচ্ছেদক লৈ উচ্ছেদ চলি থাকিব, আগতেও চলিছিলে, চলিবই, আৰু যেতিয়ালৈকে বেদখলমুক্ত নহয় চৰকাৰী মাটি তেতিয়ালৈকে উচ্ছেদটো চলি থাকিব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তাত কোনো ধৰণৰ এতিয়া ধৰি লওক কাৰোবাক সকাহ দিয়া এনেকুৱা ধৰণৰ কথা আহি নপৰে, মুঠৰ ওপৰত সেইখিনি উচ্ছেদ চলিবই। যেতিয়ালৈকে চৰকাৰী মাটিত অবৈধভাৱে যিসকল দখল কৰি আছে তেওঁলোকক আঁতৰাব নোৱাৰে, সেইখিনি উচ্ছেদবিলাক চলিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে অৰুণোদয় টকা বৃদ্ধি হ'ব জানুৱাৰীত। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে যে অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী এতিয়া লাভ কৰি আছে, এতিয়াতো তেওঁলোকে সেইখিনি গেছ যদি ক্ৰয় কৰে তেতিয়া 250 টকাটো ওপৰাকৈ সেইখিনি পাবই। তথাপিও এই আগন্তুক জানুৱাৰীৰ পৰা কি কৰা হ'ব, অৰুণোদয় আঁচনি ধন বৃদ্ধি কৰা হ'ব বুলি এইখিনি জানিবলৈ দিছে মুখ্যমন্ত্ৰী মহোদয়। কিমানকৈ বৃদ্ধি কৰে বহুতভাগে কৈ আছে, 3000 কৰিব, কি কৰিব, সেইখিনি আগন্তুক সময়তহে গম পোৱা যাব কেনেদৰে কি হ'ব বা কিমানকৈ বৃদ্ধি কৰি। নেক্সটটো হৈছে পুলিয়ে পোখাই উৎখাত কৰিব লাগে। পুলিয়ে পোখাই উৎখাত কৰিব লাগে বিজেপিক অসমৰ পৰা, মাটিৰ পৰা, এনেদৰে জনাইছে। তো এতিয়া হয় পুলিয়ে পোখাই উৎখাত কৰিব লাগে বিজেপিক অসমৰ মাটিৰ পৰা, এনেদৰে জনাইছে লুৰিণজ্যোতি গগৈয়ে। যিহেতু এতিয়া 26 নিৰ্বাচন আহি আছে, 26 নিৰ্বাচনৰ পূৰ্বে এনেদৰে সেইখিনি লুৰিণজ্যোতি গগৈয়ে তেনেদৰে সেইখিনি কৈছে। আৰু এতিয়া মই ভিডিঅ'ৰ প্ৰথমতে সেইবিলাক কথা কৈ আহিছোঁ যে আজি যদি শাসকীয় দলে বিপক্ষে কৈছে, আকৌ বিপক্ষে শাসকীয় দলৰ বিৰুদ্ধে কিবা এটা নহয় কিবা এটা ক'ব। নেক্সট খবৰ হৈছে এতিয়া যিসকলে জিঅ'টেক কৰিছিলে, ঘৰ এতিয়া বহুতখিনি 3 লাখতকৈ অধিক পৰিয়ালে পালে। এতিয়া যিসকলে জিঅ'টেক কৰিছিলে তেওঁলোকে কেতিয়ালৈ পাব, এইখিনি ক্ষেত্ৰত এটা বেমেজালি সৃষ্টি হৈছে। ধৰি লওক যাৰ ঘৰত নেকি পকী ঘৰ বৰ্তমান আছেই, তাত কিবা গোহালি ঘৰ এটা, খেৰী ঘৰ এটা, তেনেদৰে সেইখিনি ফটো তুলি দিয়াৰ ফলত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বা এইখিনি জানিবলৈ পৰা গৈছে। তো আগন্তুক সময়ত আকৌ পুনৰ পঞ্চায়তৰ প্ৰতিনিধি হৈ বা তেনেদৰে একোখনকৈ সমিতি গঠন কৰি দিব, তাৰপিছত পৰ্যায়ক্ৰমে আকৌ তেনেদৰে সেইখিনি চোৱা হ'ব, তাৰপিছত পৰ্যায়তে এইখিনি আকৌ ঘৰ চেংচন হ'ব। এতিয়ালৈকে ঘৰৰ ক্ষেত্ৰত কোনো ধৰণৰ নতুন আপডেট নাই, আগন্তুক সময়ত পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। চ' এইখিনি আছিলে ভিডিঅ'টো, আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' লগ পোৱা হয়। আজিলৈ মানে